হেল্ল' এভৰিৱান, আজি 26 জানুৱাৰী। আজিৰ দিনতে আমি বিবাহ পাশত আবদ্ধ হৈছিলোঁ, নতুন জীৱনৰ পাতনি মেলিছিলোঁ। সেই উপলক্ষে দুয়ো মিলি কেক এটা আনি আমাৰ দিনটো আৰু অলপ সুন্দৰকৈ তুলিবলৈ আমি কেকটো ৰাতি 12টা বজাতে কাটিলোঁ। আমাৰ আগন্তুক দিনবোৰ যাতে আৰু সুখময় হওক আৰু মৰমৰ হওক, সেইবাবে ভগৱানৰ লগতে আপোনালোকে আমাক আশীৰ্বাদ কৰিব। এনেকৈ যাতে আমি হাঁহি ধেমালিৰ মাজেৰে গোটেই জীৱন পাৰ কৰিব পাৰোঁ। এতিয়া দুপৰীয়া হ'ল, মই পাকঘৰৰ কামত লাগি লৈ চব্জি বনাই আছোঁ। আৰু এয়া হৈছে মাছৰুম। মিক্স চব্জিখিনিতে মই দিম। এফালে ভাপত দিয়া মাছ বনাবলৈ পেষ্ট বনাম, এফালে মাছ, এয়া চিকেন, আৰু পাছফালে তেখেতে আৰু ওচৰৰ ভাইটিজনে মিলি এইবিলাক আদা নহৰু পিঁয়াজ বাকলি গুচাই আছে। আৰু এয়া মোৰ চব্জি ৰেডি হ'বই হ'ল। ইয়াত আলু, ব্ৰকলি, গাজৰ, বিন আৰু মাছৰুম আছে। এফালে মই পানী গৰম কৰিছোঁ ভাপত দিয়া মাছ বনাবলৈ। ইয়াত আছে পুষ্টদানা 8 চামুচ, বগা সৰিয়হ 4 চামুচ আৰু ক'লা সৰিয়হ 2 চামুচ, আৰু আদা নহৰু আছে। আপোনালোকে পৰিমাণ অনুসৰি দিব। মোৰ পৰিমাণটো যিহেতু বেছি অলপ, সেইবাবে মই অলপ বেছিকৈ দিছোঁ। এয়া ভাপত দিয়া মাছ ৰেডি হ'বই হ'ল। এয়া চাওকচোন, মোৰ ভাপত দিয়া মাছ ৰেডি হ'ল। দেখিবলৈ ধুনীয়া হৈছে, খাবলৈ যাতে ভাল হওক। আৰু এইফালে মোৰ মানুহজনে ওচৰৰ ল'ৰাজনে মিলি এইফালে হাঁহৰ পাখি চাখি গুচাই হাঁহ পুৰি আছে। হাঁহকেইটা কাটি বাচি ৰেডি হ'ল। আৰু এয়া হৈছে তিল চিকেন। তিল চিকেন মোৰ মিষ্টাৰে বনাইছে আৰু মোক খাবলৈ দিছে। খাবলৈ কেনেকুৱা হয় সুধিছে। মই খাই মেলি বহুত ধুনীয়াই পালোঁ খাবলৈ, সঁচাকৈ বহুত টেষ্টি বনাইছিলে। এতিয়া আবেলিয়ে হ'ল, মই কাপোৰ কানি চেঞ্জ কৰি ল'লোঁ, ফ্ৰেছ হৈ ল'লোঁ। আলহী যিহেতু আহিবই হ'ল। এফালে তেখেতে হাঁহ মাংস বনাই আছে। সকলো মানুহ আহিব নোৱাৰিব, আজি যিহেতু 26 জানুৱাৰী। সকলোবোৰ আহিব পৰা হ'লে ভাল লাগিল হয়। ভণ্টিহঁতো অহা কথা আছিলে, আহিব নোৱাৰিলে। এতিয়া অলপ বহি লৈছোঁ, অলপ ভাগৰো লাগিছে যিহেতু। এয়া মোৰ মাহী, পাছফালে মোৰ মা, আৰু এয়া হৈছে মহা। এওঁলোক আহিলে সেইকাৰণে ভাল লাগিলে। এফালে মই চাহ বনাবলৈ আহিলোঁ তেওঁলোকৰ কাৰণে। এয়া মই চাহটো বনাই আছোঁ। এইফালে চাহৰ লগত দিবলৈ বস্তুবোৰ ৰেডি কৰিলোঁ। আৰু এয়া মোৰ পেহীহঁতো আহিলে। মোৰ পেহী ছোৱালী, দাদা বৌ, এয়া তেওঁলোকৰ ওচৰৰ ভাইটিজনীও আহিছে। এফালে মোৰ পেহা আহিব নোৱাৰিলে, বিজি আছিলে বোলে। অহা হ'লে ভাল লাগিলে হয়। তেওঁলোকক খাবলৈ দিছোঁ। অহা মই ভিডিঅ' কৰিব নহ'লে। একেবাৰে শেষত মই আইতা আৰু মানুহজনে ভাত খাম। এইফালে আইতাক আজি ৰখালোঁ, তেখেত থকাৰ কাৰণে ভাল লাগিলে। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।